হরে কৃষ্ণ। আজি আমাৰ খুব ভালেই দিন, শুভ দিন। আমাৰ মাজত আহি আকৌ উপস্থিত হৈছে মায়াপুৰ নৱদ্বীপ ধামৰ পৰা গংগা প্ৰসাদ গোস্বামী আমাৰ মাজত উপস্থিত হৈছে। তেখেতে নৱদ্বীপৰ পৰা আহিছে আমাৰ ইয়াত শ্ৰৱণ কৰিবৰ কাৰণে। তেখেতে এখন ফুলং নামিছিল, আমি আদৰণি জ্ঞাপন কৰিছোঁ। আৰু আদৰণি জনাব আমাৰ পিকু, আজি তেখেতৰ জন্মদিনো হয়, পিকু দত্ত। তেখেতক মই অনুৰোধ কৰিছোঁ। হৰে কৃষ্ণ। এতিয়া মই কৰুণাময় চৈতন্য দাস কিছুপ্ৰভুক অনুৰোধ কৰিম তেখেতৰ মূল্যৱান বাণী। হৰে কৃষ্ণ। Hare Krishna. जय श्री जगन्नाथ बलदेव सुभद्रा महारानी की जय। श्री प्रभुपाद की जय। निताई गौरचंद्र भगवान की जय। अनंत गुरु विष्णु की जय। जय राधा माधवा कुंज
वैष्णव वृंद की जय, श्रील प्रभुपाद की जय। ओम परिजनसहितं कृष्ण चैतन्यदेवं श्रीराधा कृष्णपदां सह गणललिता श्रीविशाखान्वितं हे कृष्णा करुणा सिन्धु दीनबन्धु जगत्पते गोपेश गोपिका राधा कांता नमस्ते तप्त कांचन गौरांगी राधे वृंदावनेश्वरी वृषभानुसुते प्रणमामि नीलाचल निवासाय नित्या ब्रह्मं जगन्नाथाय नमो महाबलाय कृष्णा प्रेमप्रदायते कृष्णाय कृष्णा चैतन्य नाम्नि गौरसे वंशाकल्पतरुश्च कृपासिन्धु पावनो वैष्णवेभ्यो नमो नमः। जय श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर श्रीवासादि गौर भक्तवृंद। हरे कृष्णा 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 हरे 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 राम 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 हरे हरे। हरे कृष्णा 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 हरे 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 राम 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 हरे हरे। हरे कृष्णा 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 हरे 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 राम 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 हरे हरे। ओम नमो भगवते वासुदेवाय। 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 नारायणं नमस्कृत्य नरं चैव नरोत्तमं
the price of the grace Nityam Bhagavat Sevaya Bhagavat Vettama Sukhe Bhaktir Bhavati Naishmati Hare Krishna. I see Srimad Bhagavatar प्रथम स्कंध अष्टम अध्याय 26 নম্বর শ্লোককে আমি চর্চা করি ফার্স্ট ক্যান্টো চ্যাপ্টার 8 শ্লোক হচ্ছে কিমান 26 এটা আছে যদি নাম রিপিট কৰিব পাৰে নহ'লেও কথা নাই এই গোটেই অধ্যায়টো কাৰ প্ৰাৰ্থনা এইটো কুন্তি দেৱীৰ প্ৰাৰ্থনা কুন্তি দেৱীয়ে কাক প্ৰাৰ্থনা কৰিছে ভগৱানক কৃষ্ণ তেওঁ আমি এতিয়া 26 নম্বৰটো চৰ্চা কৰিম তেওঁ 18 নম্বৰ শ্লোকৰ পৰা কুন্তি দেৱীয়ে ভগৱানক স্তুতি কৰিব আৰম্ভ কৰিছে তেতিয়া গম পালে যে পৰমেশ্বৰ ভগৱানে সদায় কুন্তি দেৱীক যেতিয়া দেখা পায় ভগৱানে ওলটাই সদায় প্ৰণাম কৰে কুন্তি দেৱীক কিন্তু কুন্তি দেৱীয়ে শেষত গম পালে যে কৃষ্ণ সাধাৰণ নহয় কৃষ্ণ স্বয়ং ভগৱান প্ৰথমতে কুন্তি দেৱীয়ে ধৰিব পৰা নাছিলে শেষৰ ফালে যেতিয়া উত্তৰাৰ গৰ্ভত পৰীক্ষিত মহাৰাজক ব্ৰহ্মাস্ত্ৰৰ পৰা মুক্তি দান কৰিলে ব্ৰহ্মাস্ত্ৰ নিষ্ক্ৰিয় কৰিলে পৰমেশ্বৰ ভগৱানে যুদ্ধ শেষ হোৱাৰ পিছত হস্তিনাপুৰৰ পৰা যাব ওলাইছে ক'ত যাব ওলাইছিল দ্বাৰকা ৰথত উঠিলে সেই সময়ত উত্তৰাই দৌৰি দৌৰি আহিছিল আৰু কৃষ্ণক কৈছিলে যে এনেকুৱা ব্ৰহ্মাস্ত্ৰই অস্ত্ৰত বুলি কৈছে অস্ত্ৰই মোক খেদি আহিছে মই নাজানো মোক এতিয়া মোৰ মৃত্যু হ'লে কথা নাই খালি মোৰ গৰ্ভত থকা বাচ্চাটো তুমি বচোৱা যেনেকৈ তেতিয়া পৰমেশ্বৰ ভগৱানে ৰথত থাকি পেলাই উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰি কি দি বচাইছিলে সুদৰ্শন আৰু গদা দি তেতিয়া কুন্তি দেৱীয়ে ভাবি আছে যিমান বিপদ আহিছে আমাৰ পৰমেশ্বৰ ভগৱানে ইমান বচাইছে তেতিয়া ৰথত সন্মুখত ৰৈ আছে আৰু ইফালে উত্তৰাৰ গৰ্ভত পৰীক্ষিত মহাৰাজক বচাইছে তেতিয়া তেওঁ 18 নম্বৰ শ্লোকৰ পৰা তেওঁ ভগৱানক স্তুতি কৰিব প্ৰণাম কৰিব আৰম্ভ কৰিছে 26 নম্বৰ শ্লোক জন্মাচৰ্য সুতা শ্ৰীভীৰ ধমানামন্দপুমান নৈবাৰ্হতি অভিধাতুম বৈ ত্বাম ন কিঞ্চন ভূষণম জন্মাচৰ্য সুতা শ্ৰীভীৰ ধমানামদপুমান নৈবাৰ্হতি অভিধাতুম বৈ ত্বাম ন কিঞ্চন গোচৰম
হে পৰমেশ্বৰ, যিজন অকিঞ্চন, তেওঁহে অতি সহজেই তোমাৰ কাষ চাপিব পাৰে। নিজৰ জন্ম গৌৰৱ, ঐশ্বৰ্য সম্পদ, উচ্চ শিক্ষা, শাৰীৰিক সৌন্দৰ্যৰ সহায়েৰে জড়জাগতিক প্ৰগতিৰ পথত উন্নতি লাভ কৰাৰ বাবে সচেষ্ট হৈ থকাজনে আন্তৰিকতাপূৰ্ণ ভক্তিভাৱেৰে তোমাৰ কাষ চাপিব নোৱাৰে। আমি ব্যাখ্যা কৰিম শ্ৰীল প্ৰভুপাদৰ তাৎপৰ্যটো অতি সোনকালে মই নিজে পঢ়ি দিছোঁ এবাৰ। তাৰপিছত আমি এইটো খুব ধুনীয়া শ্লোক, মোৰ নিজৰো ভাল লাগে, এইকাৰণে ভাবিছোঁ আজি এইটো চৰ্চা কৰোঁ। খুব জানিব লগা শ্লোক এইটো। শ্ৰীল প্ৰভুপাদৰ তাৎপৰ্য: জড়জাগতিক দৃষ্টিত উন্নতিৰ অৰ্থই হ'ল এটা সম্ভ্ৰান্ত পৰিয়ালত জন্ম লাভ কৰা, প্ৰচুৰ অৰ্থ সম্পদৰ অধিকাৰী হোৱা, উচ্চ শিক্ষা প্ৰাপ্তি আৰু আকৰ্ষণীয় দৈনিক সৌন্দৰ্যগৰাকী হোৱা। সকলো জড়জাতি মানুহেই এনেধৰণৰ জড়জাগতিক ঐশ্বৰ্য লাভৰ বাবে উন্মুক্ত, আৰু এইটোকে বোলা হয় জড়জাগতিক সভ্যতাৰ অগ্ৰগতি। কিন্তু ইয়াৰ ফল হিচাপে এনেধৰণৰ জড়জাগতিক ঐশ্বৰ্য লাভ কৰি মানুহজন বৃথা গৰ্বত উফন্দি উঠে আৰু সেই অস্থায়ী ধন সম্পদক লৈ মতলীয়া হৈ পৰে। ফলত তেনে বিষয়াসক্ত গৰ্বিত মানুহে আবেগ ভৰা হৃদয়েৰে হে গোবিন্দ, হে কৃষ্ণ বুলি সম্বোধন কৰি ভগৱানৰ নাম উচ্চাৰণ কৰাৰ সামৰ্থ্য হেৰুৱাই পেলায়। শাস্ত্ৰত কোৱা আছে যে এবাৰ মাত্ৰ ভগৱানৰ নাম উচ্চাৰণ কৰাৰ ফলত পাপীৰ যিমান পাপ ক্ষয় হয়, সিমান পাপ কৰাটোৱেই তাৰ বাবে সম্ভৱ নহয়। ভগৱানৰ পবিত্ৰ নামৰ উচ্চাৰণৰ মহিমা ইমানেই অধিক, এইদৰে কওঁতে সামান্য পৰিমাণে অত্যুক্তি কৰা হোৱা নাই। প্ৰকৃততে ভগৱানৰ পবিত্ৰ নামৰ তেনে শক্তি আছে, কিন্তু তেনেকুৱা নাম উচ্চাৰণৰ বাবেও এটা মানদণ্ডৰ প্ৰয়োজন, আৰু ই অনুভূতিৰ মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰে। এজন অসহায় মানুহে ভগৱানৰ পবিত্ৰ নাম উচ্চাৰণ কৰোঁতে গভীৰ আবেগেৰে উচ্চাৰণ কৰে, অথচ জড় ঐশ্বৰ্যৰ প্ৰভাৱেৰে পৰিতৃপ্ত ব্যক্তি এজনৰ বাবে ভগৱানৰ সেই একে দিব্য নাম ঐকান্তিকতা সহকাৰে উচ্চাৰণ কৰাটো সম্ভৱ নহয়গৈ। জাগতিক ঐশ্বৰ্যৰে গৰ্বিত লোক এজনে মাজে মাজে ভগৱানৰ নাম ল'ব পাৰে, কিন্তু গুণগতভাৱে মানসম্পন্ন নাম ল'বলৈ তেওঁ সমৰ্থ নহয়। গতিকে জড়জাগতিক প্ৰগতিৰ উপাদান চাৰিটা, অৰ্থাৎ উচ্চ বংশত জন্ম, বিশাল সম্পদ, উচ্চ শিক্ষা আৰু আকৰ্ষণীয় দৈহিক সৌন্দৰ্য। ক'বলৈ গ'লে আধ্যাত্মিক উন্নতিৰ বাবে বাধাস্বৰূপ। এজন অসুস্থ মানুহৰ জ্বৰটো যিদৰে এটা বাহ্যিক উপসৰ্গ, সেইদৰে শুদ্ধ আত্মাৰ জড় আৱৰণটো এটা বাহ্যিক উপাদান। কাৰোবাৰ জ্বৰ হ'লে স্বাভাৱিকভাৱে জ্বৰৰ মাত্ৰা কমোৱাটোহে নিয়ম। ভুল চিকিৎসা কৰি জ্বৰটো বঢ়াই লোৱাটো নিয়ম নহয়। কেতিয়াবা এনে হোৱা দেখা যায় যে আধ্যাত্মিকভাৱে উন্নতি কৰা ব্যক্তিজন জড়জাগতিক বিষয়ৰ ক্ষেত্ৰত দৰিদ্ৰ হৈ পৰে। এই কথাত নিৰুৎসাহ হ'ব নালাগে, বৰং এনে দৰিদ্ৰতা এটা ভাল লক্ষণহে। যেনেদৰে জ্বৰ কমি যোৱাটো এটা ভাল লক্ষণ। যিদৰে জীৱনৰ উদ্দেশ্যৰ বিষয়ে অধিক পৰিমাণে বিভ্ৰান্তিৰ পথলৈ লৈ যায়, সেই বৈষয়িক মতোন্মত্তা হ্ৰাস কৰাটোৱেই হ'ব লাগে জীৱনৰ আদৰ্শ। গভীৰভাৱে মোহাচ্ছন্ন ব্যক্তিসকল ভগৱত ধামত প্ৰৱেশ কৰাৰ বাবে সম্পূৰ্ণ অযোগ্য। নমঃ বিষ্ণু পদায় কৃষ্ণায় ভূতলে শ্ৰীমতে জয় পতাকা সংগীতিনামে নমো আচার্য পদায় নিতায় পদায় ধামদায় মধুরগ্রামকারিণে নমো বিষ্ণুপদায় কৃষ্ণায় ভূতলে শ্রীমতে ভক্তিবেদান্ত স্বামীতি নামস্তে सरस्वती देवी गौरवाणी प्रचारिणे शेषशून्यवादी पासक्तदेशकारिणे
শ্রী চৈতন্য ঈশ্বরম হরি ওম তৎসৎ। তো এই শ্লোকটো কুন্তি দেৱীয়ে এটা উল্টা কথা কৈ আছে। উল্টা কথা কি কথা কৈছে? কুন্তি দেৱীয়ে কৈ আছে যে যিজন অকিঞ্চন তেওঁহে অতি সহজে তোমাৰ কাষ চাপিব পাৰে। কাৰ কাষ চাপিব পাৰে? পৰমেশ্বৰ ভগৱানৰ। নিজৰ জন্ম গৌৰৱ, ঐশ্বৰ্য সম্পদ, উচ্চ শিক্ষা আৰু শাৰীৰিক সৌন্দৰ্যৰ সহায়েৰে জড়জগতৰ প্ৰগতিৰ ক্ষেত্ৰত উন্নতি লাভ কৰাৰ বাবে যিজন সচেষ্ট হৈ আছে, আন্তৰিকতাপূৰ্ণভাৱেৰে ভক্তিভাৱেৰে কি কৈছে? পৰমেশ্বৰ ভগৱানৰ ওচৰত চাপিব নোৱাৰে। তাৰমানে কুন্তি দেৱীয়ে কৈছে যে আমি জড়জগতত আজি আমি দেখা পাওঁ যে সকলোৱে জন্ম হোৱাৰ পিছৰ পৰা যেতিয়া অকণমান ডাঙৰ হ'ল, তেতিয়া স্কুলত KG1, KG2 এনেকৈ গৈ আছে আৰু চবেই চেষ্টা কৰে নিজৰ বাচ্চা অলপ ভাল স্কুলত দিওঁ, ভালকৈ পাছ কৰিব, ভালকৈ পাছ কৰি ভাল ডিগ্ৰী পাব, ভাল কলেজত যাব পাৰিব, ভাল ইউনিভাৰ্চিটিত যাব পাৰিব। ভাল ইউনিভাৰ্চিটিত গৈ ভালকৈ পাছ কৰি কি হ'ব? লাভটো কি হ'ব? আল্টিমেট লাভটো কি হ'ব? শেষ লাভটো কি? যে সংস্থান পাব, ভালকৈ ক'ৰবাত কৰ্মসংস্থান পাব, ক'ৰবাত খুব ভাল হয়তো চাকৰি পাব, বা খুব ভালকৈ তেওঁ MBA কৰি পেলাই তেওঁ ভালকৈ ব্যৱসায় কৰিব। তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আশা আকাংক্ষাদি আমাৰ জীৱনটো অতিবাহিত হয়। আমি গম নাপাওঁ যে জন্মৰ পৰা আমি আহি এই কৰ্মসংস্থান হোৱালৈকে আমি আমাৰ যে যিমানবাৰ সূৰ্য ডুব যায়, বেলি ডুবাৰ লগে লগে কি হয়? আমাৰ আয়ুসটো কি হয়? আয়ুসটো বাঢ়ি যায় নে কমি যায়? আয়ুসটো কমি কমি গৈ থাকে। কলিযুগত আয়ুস কমাৰ আৰু এটা কথা হৈছে, কথা কেইবাটাও আছে, তাৰ ভিতৰত এটা হৈছে যে কলিযুগত মাতৃসকলৰ, নাৰীসকলৰ যিটো সন্মান দিব লাগে, সেইটো সন্মান পাহৰি যায় কলিযুগত। সেইটো এটা প্ৰধান কাৰণ। ইয়াত আছে যে দুঃশাসনৰ আয়ুস নিজে ক্ষয় কৰিছিল, কৃষ্ণই কৈছিল। কিহৰ কাৰণে? দুঃশাসনৰ আয়ুস কিয় ক্ষয় হৈছিল? দ্ৰৌপদীক বস্ত্ৰ হৰণ কৰিব চেষ্টা কৰিছিল, তাতো চলিত ধৰি পেলাই। আমি মাতৃ সমাজক যিমান সন্মান সহকাৰে আমি যেতিয়া ৰাখিম, তেতিয়া নিজৰ সকলোৰে কাৰণে ভাল হয়, সমাজৰ কাৰণে ভাল, নিজৰ কাৰণে ভাল। আই মাতৃসকল ইমান শ্ৰদ্ধাৰ, কিন্তু আমি সেইটো কলিযুগত বিভ্ৰান্ত হৈ গৈছে চব। আমি প্ৰভুপাদে কৈছে যে আমাকে আই মাতৃসকলৰ কথা কৈছে, যিখন মাতাজী, তেখেতসকলে সদায় পৰমেশ্বৰ ভগৱানৰ ওচৰত
হাৰিব হৰে কৃষ্ণ কি কৈছিলোঁ শিল প্ৰভুপাদৰ শিল প্ৰভুপাদে কৈছে যে মাতৃসকলৰ কাৰণে পৰমেশ্বৰ ভগৱানৰ ওচৰত নিজকে সমৰ্পিত কৰাৰ কাৰণে পৰমেশ্বৰ ভগৱানে নহয় মানুহ অহাটো কৰি থাকিব লাগি থাকিব তেখেতসকলক বিশেষ কৃপা কৰে যাতে সোনকালে সমৰ্পিত হ'ব পাৰে কাৰণ মাতৃসকলে প্ৰভুপাদে কৈছে যে এখন ঘৰৰ যেতিয়া নিজৰ য'ত জন্ম হৈছে ডাঙৰ হৈছে তাৰ ঘৰখন ত্যাগ কৰি যেতিয়া বিবাহ হয় হৰে কৃষ্ণ হৰি বল সেই ঘৰখন মাক দেউতাকৰ সেই ঘৰখন এৰি যেতিয়া বিবাহ হৈ নিজৰ পতি গৃহলৈ আহে তেতিয়া সেই ঘৰখনক আঁকোৱালি ল'ব পাৰে তেওঁ সুন্দৰকৈ আঁকোৱালি লৈ তেনেকৈ হাঁহি মুখে গোটেই জীৱনটো কটাব পাৰে সমৰ্পিত হৈ গৈছে সেই ঘৰখনৰ প্ৰতি এই সমৰ্পিত যিটো ভাৱ আই মাতৃসকলৰ বেছি আছে সেইকাৰণে ভূপালে কৈছে যে আই মাতৃসকলৰ পৰমেশ্বৰ ভগৱানৰ ওচৰতো নিজকে সমৰ্পণ কৰাৰ কাৰণে সুবিধা আছে এডভান্টেজ বহুত আছে আমাতকৈ এডভান্টেজ আছে প্ৰভুপাদে কৈছে এতিয়া আমি ইয়াত এই শ্লোকটোত কুন্তী দেৱীয়ে কৈছে কি বেয়া বুলি ক'লে যিটো ষ্টুডেণ্ট লাইফৰ পৰা গৈ পেলাই সুন্দৰকৈ ধুনীয়া খুব ভালকৈ বিদ্যা আহৰণ কৰিলে সেই বিদ্যাটো যিটো জড় বিদ্যা সেইটো ভক্তি জীৱনৰ কি বুলি কৈছে বাধা বুলি কৈছে ভক্তিবিনোদ ঠাকুৰে গাইছে জড় বিদ্যা জ্ঞাতো মায়াৰ বৈভৱ মোহ জনমীয়া অনিত্য সংসাৰে জীৱেকে কৰে গাধা মোহ জনমীয়া অনিত্য সংসাৰে এই সংসাৰখন অনিত্য সংসাৰ নিত্য নহয় অশাশ্বত দুখালয় অশাশ্বত কিন্তু যিসকলৰ খুব বেছি ইয়াত প্ৰভুপাদে তাৎপৰ্যত এটা কথা কৈছে জাগতিক ঐশ্বৰ্যৰে গৰ্বিত লোক এজনে মাজে মাজে ভগৱানৰ নাম ল'ব পাৰে কিন্তু গুণগতভাৱে মানসম্পন্ন নাম ল'বলৈ তেওঁ সমৰ্থ নহয় জড়বিদ্যাই কি কৰে আমাক লাগে যে এইখনেই আচল সংসাৰ এইখন আচল সংসাৰ অতি সুন্দৰ সংসাৰ আমি পাহৰি যাওঁ যে এইখন এখন দুখালয়ম ভগৱানে নিজে কৈছে এইখন দুখালয়ম বুলি কিন্তু আমাৰ লাগে যে এখন একদম সুখৰ সংসাৰ কাৰ সুখৰ সংসাৰ যেন লাগে এবাৰ হাত উঠাব নেকি কাৰ লাগে এখন খুব সুন্দৰ সংসাৰ চবৰে লাগে চবেই কয় মই এগৰাকী মাতাজীক মই প্ৰিচিং কৰি আছিলোঁ আজি 15-20 বছৰ আগৰ কথা মাতাজীজনীয়ে গৰাকীয়ে চব পালন কৰে 4টা নিয়ম পালন কৰে 16 মালা জপ কৰে চব কৰে তাৰপিছত এদিন মোক কৈছে প্ৰভু ই চব ভাল ভগৱানৰ ওচৰত মই চেষ্টা কৰিছোঁ সেৱা আগবঢ়াবলৈ জপ কৰিবলৈ চব বৈষ্ণৱ সেৱা কৰিবলৈ আমি চেষ্টা কৰি আছোঁ কিন্তু প্ৰভু ইমান ধুনীয়া এখন সংসাৰ এই সংসাৰখন এৰি যাবলৈ অকণমানো মন নাই এইটো বহুত
মাতাজীগৰাকী যথেষ্ট ধনী মাতাজী, সেইকাৰণে তেওঁ ভাবিছে যে মই য'তে ইচ্ছা ত'তে যাব পাৰোঁ, আমেৰিকা যাওঁ বোলে যাব পাৰোঁ। এতিয়াতো হৈ গৈছে যে বেংগলোৰত এটা কোম্পানী ওলাইছে, যোনে কাৰোবাৰ যদি বাৰ্থডে কাৰোবাক বাচ্ছাক গিফ্ট দিব খুজিলে আপোনাক মংগল গ্ৰহত মাটি দি দিব। মাটি দিব, পইচাটো ইয়াত দিব লাগিব, আপোনাক মংগল গ্ৰহত চন্দ্ৰ আৰু মংগলত হেৰি বনাব, ছেটেলাইট টাউনশ্বিপ। গৈ পেলাই ক'ত পাবগৈ ভগৱানে জানে, এইটো পিছৰ কথা। কিন্তু এনেকুৱা এটা আমাৰ আমি সৰুৰ পৰা এনেকুৱা এটা লাগে যে এইখন আমাৰ সুখৰ সংসাৰ। কিন্তু ভক্তিবিনোদ ঠাকুৰে কৈছে যে এইখন আমাক এই জড়ত যিটো বিদ্যা, এই বিদ্যাই আমাক গাধা কৰে বুলি কৈছে। গাধ, যেতিয়া এটা গাধক সাধাৰণতে আমাৰ অসমত এইটো ইমান প্ৰচলিত নহয়, কিন্তু বিহাৰ, ইউ পি, হাৰিয়ানা তেওঁলোকে কি কৰে, গাধক কিয় ব্যৱহাৰ কৰে? ধুবিসকলে ব্যৱহাৰ কৰে। গাধক কি কৰে, গাধটো খাবলৈ দিয়ে, খাই পেলাই পিঠিত ৰাতিপুৱা যিমান কাপোৰ আছে গোটেই লোড দি দিয়ে, যিমান লোড আছে। আৰু গাধটো যেতিয়া লোড কৰিব, সি গম পাইছে যে মই এতিয়া খোজকাঢ়িব লাগিব। সি লাহে লাহে খোজকাঢ়ি গৈ ক'ত পায়? নদীৰ ওচৰত পায়। আৰু নদীৰ ওচৰত কেতিয়াবা সি ঘূৰি আহিব, তাৰ ভাগৰো লাগে। এই ধুবিগৰাকীয়ে কি কৰে, এটা গাজৰ এটা লাঠি এডালত বান্ধি সন্মুখত থৈ দিয়ে। ঠিক চকুৰ আগতে গাধটো ভাবি, এইটো গাজৰটো মোৰ সন্মুখত আছে, অকণমান আগবাঢ়ি যাওঁ, গাজৰটো খাবলৈ পাম বুলি ভাবি আহি ঘৰ পাই গমেই নাপায়। আমি গাজৰৰ পিছত দৌৰি আছো। সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ, সুখ বিচাৰোতে পাই সংসাৰত কি পায়? দুখৰ উপৰি দুখ। আমি স্কুলত পঢ়িছিলো, সেইকাৰণে মনত পৰিছে এতিয়া। দুখৰ উপৰি আমি দুখ পাওঁ। যেতিয়ালৈকে আমি পৰমেশ্বৰ ভগৱানৰ ওচৰত সমৰ্পিত হ'ব নোৱাৰো, যেতিয়ালৈকে আমাৰ সাধু গুৰু বৈষ্ণৱৰ কৃপা নহয়, যেতিয়ালৈকে সাধু গুৰু বৈষ্ণৱৰ সংগ নহয়, তেতিয়ালৈকে আমি গম নাপাওঁ যে পৰমেশ্বৰ ভগৱানৰ ওচৰত আমাৰ সমৰ্পিত হোৱাটোৱে জীৱনৰ একমাত্ৰ লক্ষ্য। এই যে জড় দেহটো আমি পাইছো, এই দেহটোৰ উদ্দেশ্যটো কি? একমাত্ৰ উদ্দেশ্যটো কি? শাস্ত্ৰই কি কৈছে? এই দেহটোৰ উদ্দেশ্যটো কি? কৃষ্ণক সেৱা কৰা। কৃষ্ণক সেৱা কৰি আমি কি কৰিব লাগিব? যাতে আমাৰ এইটো প্ৰিপাৰেশ্যন ফৰ ডেথ, মৃত্যুৰ কাৰণে প্ৰিপাৰেশ্যন। এইটো এই দেহটো আমি পাইছো, আমি ভগৱানক সেৱা কৰিব লাগে এইটো এই দেহটো দি। আৰু পৰসংসাৰ, পৰলোকতো আমি পৰমেশ্বৰ ধামলৈ ঘূৰি গৈ ভগৱানৰ সেৱা কৰিব লাগে। সেইটো উদ্দেশ্যত আমি ইয়াত আছো। কিন্তু আমি সেইকাৰণে ভক্তিবিনোদ ঠাকুৰে কৈছে যে আমাক মুখ জন্মাই দিছে এই গোটেই পৃথিৱীখনৰ কথা। কুন্তী দেৱীয়ে সেইটো ভগৱানক কৈ আছে সেই একেটা কথা, যে যিসকলৰ ঐশ্বৰ্য বিভূতি বেছি আছে, তেওঁলোক ভগৱানৰ সেৱাৰ কাৰণে ৰাইট কেণ্ডিডেট নহয় আচলতে। কিন্তু প্ৰভুপাদৰ কৃপা এইটো সম্ভৱ হৈছে। প্ৰভুপাদে কৈছে যে পৃথিৱীৰ যিমান অৰ্থ আছে, সা সম্পত্তি অৰ্থ যিমান আছে, মোক তোমালোকে দান কৰা। মই পৰমেশ্বৰ ভগৱানৰ ওচৰত পৰমেশ্বৰ ভগৱানৰ দিব্য নাম প্ৰচাৰৰ কাৰণে মই লগাম এইবিলাক। যেতিয়া ভগৱানৰ সেৱাত আমি লগাই দিওঁ, তেতিয়া আমি মুক্ত হৈ যাওঁ। আজি এটা কথা উল্লেখ কৰিব বিচাৰিছো। কেলকাতাৰ এজন খুব জমিদাৰ আছিল, বহুত
ধনী জমিদাৰ এজন। তেওঁ লাষ্টত তেওঁৰ বৈৰাগ্য জন্মিলে। কেইটামান কথা আছে, গোটেই ক'লে বহুত দেৰি হৈ যাব। শেষত গৈ তেওঁ বৃন্দাবন গুচি গ'ল। বৃন্দাবন গৈ তেওঁ প্ৰতিষ্ঠা কৰিলে। তেওঁ যাওঁতে যিমান আছিলে চব তেওঁ কাৰোবাক দান দিলে। অলপ পইচা তেওঁ বৃন্দাবনলৈ লৈ গ'ল, যিখিনি আছিলে। আৰু যিমান জমিদাৰী এইবিলাক আছিলে চব বেলেগক গতাই দিলে। বৃন্দাবনত গ'ল। বৃন্দাবনত যেতিয়া গ'ল, তাত তেওঁ সেই যিখিনি টকা অৱশিষ্ট আছিলে সেই পইচাখিনি দি তেওঁ এটা মন্দিৰ বনালে। সেই মন্দিৰটো এতিয়াও আছে। সেইটো হৈছে কৃষ্ণ চন্দ্ৰমা মন্দিৰ, লালাবাবুৰ কৃষ্ণ চন্দ্ৰমা মন্দিৰ। কৃষ্ণ চন্দ্ৰমা মন্দিৰ যেতিয়া প্ৰতিষ্ঠা হৈ গ'ল, লালাবাবুৱে ভাবিছে যে ইমান ঠাণ্ডা পৰিছে, আমি ভগৱানক সদায় গৰম কাপোৰ পিন্ধাই ৰাখো, কিন্তু ভগৱান ইয়াত আছেনে নাই? এই বিগ্ৰহত কৃষ্ণ চন্দ্ৰমা সঁচাকে আছেনে নাই? তেওঁ প্ৰমাণ কৰিবলৈ কি কৰিছে, তেওঁ কপাহ আনি কৃষ্ণ চন্দ্ৰমাৰ নাকৰ ওচৰত দি দিছে। দেখিছে কপাহটো লৰি আছে, আমি উশাহ ল'লে লৰিব নাই। যিসকলৰ মৃত্যু হয় তেওঁলোকৰ নাকত কপাহ ভৰাই দিয়ে দুইটাত, কাৰণ প্ৰাণ নাই, নিৰ্জীৱ দেহ। দেখিছে যে লৰি আছে। এইটো কিজানি মোৰ ভুলো হ'ব পাৰে। এইবাৰ তেওঁ একদম ঠাণ্ডা দিন, বৃন্দাবনত এনেও ঠাণ্ডা খুব বেছি, তেওঁ মাখন লৈ আহিছে। আনি পেলাই যে পৰমেশ্বৰ ভগৱানৰ দেখিছো যে গাটো অলপ, এনেইতো মাৰ্বলৰ বিগ্ৰহ, ঠাণ্ডা হ'ব লাগে, দেখিছো অলপ গৰম গৰম লাগিছে, অলপ আৰু হেৰি কৰি চাওঁ, টেষ্ট এটা কৰি চাওঁ। ভগৱানৰ ওপৰত দি দিছে, শিৰত দি দিছে। কি দি দিছে ওপৰত? মাখন দি দিছে, ঠাণ্ডা মাখন দিছে। গোটেই মাখনটো গলি গৈছে। যেতিয়া মন্দিৰ বনালে তেওঁ গম পাইছে যে কৃষ্ণ চন্দ্ৰমা ইয়াত কি আছে, নিত্য বিৰাজমান হৈ আছে। এদিন তেওঁ শুই আছে, শুই থাকোতে কৃষ্ণ চন্দ্ৰমা আহিছে। আহি পেলাই কৈছে, তুমি যি কৰিছা, চব ত্যাগ কৰি বৃন্দাবনত ঘটাইছা, মই খুব ভাল পাইছো, কিন্তু তুমি মই থকাৰ কাৰণে তুমি আৰু এটা মন্দিৰ বনাই দিব লাগে মোক। কৈছে যে প্ৰভু আপুনি কি মোৰ লগত ধেমালি কৰিছে এই ৰাতিখন আহি? কৈছে আপুনি নিজেই জানে মোৰ যিমান পইচা যি য'ত আছিল মই চব শেষ, মোৰ 1 টকাও নাই এতিয়া। যি আছিলে শেষৰখিনি এই মন্দিৰটো মই বনালো, আপুনি মোক আকৌ মন্দিৰ বনাব কৈছে? আপুনি ধেমালি কৰিছে মোৰ লগত। ভগৱানে কৈছে, যাৰ কুন্তি দেৱী কথাটোৰ লগত মিল আছে, সেইকাৰণে মই উল্লেখ কৰিছো। কৈছে যে যাৰ সম্পূৰ্ণৰূপে ঐশ্বৰ্য বিভূতি সা সম্পত্তি যিমান আছিল, যাৰ নাইকিয়া হৈ যায়, অকল তেওঁহে সেই মন্দিৰটো বনাব পাৰে মোৰ কাৰণে। কি বুজাইছা তুমি কি ক'ব গৈছা? তুমি মোক তোমাৰ হৃদয় মন্দিৰত থাকিবলৈ দিয়া। কি মন্দিৰত থাকিব কৈছে? হৃদয় মন্দিৰ। যে তুমি হৃদয় মন্দিৰত তুমি মোক স্থান দিয়া, মই তাত তোমাৰ হৃদয়ত থাকিব বিচাৰো। যাৰ পইচা আছে, ধন সম্পত্তি আছে, আমাৰ ভক্তিৰ কাৰণে বাধা, যদি সেইখিনি আমি পৰমেশ্বৰ ভগৱানক প্ৰচাৰৰ কাৰণে আমি কৰা নাই, নিয়োগ কৰা নাই। যাৰ খুব সুন্দৰ
স্বাস্থ্য, ইয়াত সৌন্দৰ্যতাৰ কথাও কৈছে। জড়জগত ঘূৰি আছে এইকেইটাৰ ওপৰত। সৌন্দৰ্যতাৰ কথাটো নতুনকৈ বুজাব লগা নাই। আগতে আমি ইমান দেখা নাছিলোঁ সৰুতে, এতিয়া দেখিছোঁ আনকি গুৱাহাটীত প্ৰত্যেক গলিয়ে গলিয়ে কি হৈ গৈছে, সৌন্দৰ্যতা বঢ়াবলৈ বিউটি পাৰ্লাৰ, জিম, যি য'ত আছিল গলিয়ে 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 হৈছে। খুব ভাল কথা, কিন্তু আমি সোণালী কেজৰ ভিতৰত, গল্ডেন কেজৰ ভিতৰত আমি ভাটৌ হৈ থাকি লাভ নাই এইটো জন্মত। সোণালী সজা এটাৰ ভিতৰত আমি যদি ভাটৌ হৈ থাকো, আৰু যোন সোণালী সজাটোৰ মালিক তেওঁ সদায় আহি সোণালী সজাটো, গল্ডেন কেজটো ধুনীয়াকৈ চাফা কৰে, মুছে, চব কৰে, কিন্তু ভাটৌটোক একো খাব নিদিয়ে। ভাটৌটো হেপী হ'ব নে দুখ পাব? কি হ'ব? দুখ পাব। লাহে 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 সি মৰি যাব। আমাৰ অৱস্থাটো সেইটো হৈছে। আমি দেহটোৰ প্ৰতি আমি সৌন্দৰ্য চৰ্চা কৰি আছো, আমি জিম কৰি আছো, যি কৰিব লাগে চব কৰি আছো। দৰকাৰ হ'লে আমাৰ জিমত হাৰ্ট এটেকে হওক, সেইটো আপত্তি নাই, কিন্তু আমি ফিট হ'ব লাগিব। কিমান নিউজ, মই যেতিয়া প্ৰচাৰত যোৱাতে প্ৰয়োজন হোৱাৰ কাৰণে মই নিউজ ক্লিপিংছবিলাক চাই থাকোঁ, পাই থাকোঁ কোন কিমান ডেকা ল'ৰাবিলাক জিম কৰি থাকোঁতে কিমানৰ হাৰ্ট এটেক হৈ স্পট ডেথ হৈছে। এইটো ভাল কথা, মই বেয়া বুলি কোৱা নাই, কিন্তু একে সময়তে আমি আমাৰ যিটো আত্মা আছে ভিতৰত, আত্মাৰ ফুড ফৰ দ্য সোল কি দিছোঁ আমি আত্মাটোৰ কাৰণে? কিবা চিন্তা কৰিছোঁ কেতিয়াবা? আত্মাৰ খাদ্যটো কি সেইটোৱে নাজানো আমি, দিম কেনেকে? আত্মাৰ খাদ্যটো, আত্মাৰ প্ৰধান খাদ্যটো কি? আত্মাৰ প্ৰধান খাদ্যটো কি? হৰে কৃষ্ণ, হৰে কৃষ্ণ, কৃষ্ণ কৃষ্ণ, হরে হরে, হরে রাম, হরে রাম, রাম রাম, হরে হরে। আমাৰ প্ৰধান খাদ্য। মই নিজে জব কৰিছোঁ বা বেলেগক জব কৰিব শিকাইছোঁ, সেইকাৰণে কৈছোঁ, সেইটো নহয়। যোনে কৰিছে খুব ভাল কৰি আছে, যোনে নাই কৰা অন্ততঃ এমাহৰ কাৰণে আপোনালোকক অপ্ৰণিপাতে অনুৰোধ কৰিছোঁ, এমাহৰ 4 মাহলৈকে দিনত ৰাতিপুৱা হৰে কৃষ্ণ মহামন্ত্ৰ জপ কৰক। আৰু এমাহৰ ভিতৰত যদি কিবা বেয়া লাগে আহি পেলাই, মই আহি থাকোঁ নগাঁৱত, প্ৰভুৱে যেতিয়া আদেশ কৰে আহি যাওঁ, প্ৰভু আহি থাকে, আমাক ক'ব যে আপুনি কৈছিলে কিন্তু কথাটো সঠিক নহয়, আত্মাৰ খাদ্য যেন লগা নাই এতিয়াও। প্ৰেক্টিকেলি কৰি চাব লাগিব। কৃষ্ণ কনচিয়াছনেছটো, কৃষ্ণ ভাৱনামৃতটো হৈছে সম্পূৰ্ণৰূপে বৈজ্ঞানিক, চাইণ্টিফিক, ভেৰি চাইণ্টিফিক। চায়েন্সৰ যেনেকৈ প্ৰভু চায়েন্সৰ ফিজিক্সৰ প্ৰফেচাৰ, চায়েন্সত যেনেকৈ এটা থিয়ৰী থাকে, থিয়ৰী প্ৰেক্টিকেল কৰে, তাৰপিছত চাইণ্টিষ্টসকলে কয় এইটো প্ৰেক্টিকেল কৰিব পাৰিছোঁ, এইটো কাৰেক্ট। আমাৰ আধ্যাত্মিক জীৱনটো, আমাৰ ভাগৱত গীতা, এইবিলাক থিয়ৰী ঠিক আছে, আমি হয়নে নাই প্ৰেক্টিকেল আমি কৰি চাব লাগে। কৰি চালে গম পাম যে এইখিনি 100% সঁচা, 100% সঁচা, ইয়াত কোনো মিছা নাই। আমি প্ৰেক্টিকেলি বুজি পাব পাৰোঁ। কোনখিনি সেইকাৰণে কৈ আছে। আৰু দুটা ভক্তি জীৱনৰ বাধা বুলি কৈছে, সেই বাকী দুটা কি আছিলে?
সম্পদটো ক'লো, দৈহিক সৌন্দৰ্যটো ক'লো, উচ্চ বৰ্ণৰ জন্ম আৰু উচ্চ শিক্ষা। উচ্চ কুলত যেতিয়া জন্মগ্ৰহণ কৰে, আনকি দেৱ দেৱতাসকলে এই ভাৰত ভূমিত জন্মগ্ৰহণ কৰিব বিচাৰে। কাৰণটো কি ইয়াৰ? ভাৰত ভূমিত এইকাৰণে জন্মগ্ৰহণ কৰিব বিচাৰে যাতে ইয়াত আহি পেলাই তেওঁলোকে শুদ্ধভাৱে পৰমেশ্বৰ ভগৱানৰ হৰিনাম লৈ সেৱা কৰি পৰমেশ্বৰ ভগৱানৰ চিন্ময় ধামত ঘূৰি যাব পাৰে। আব্ৰহ্ম ভুৱনাল লোক পুনৰাৱৰ্তিনৰ্জুনা মাম উপেক্ষাটো কৌন্তেয় পুনৰ্জন্ম ন বিদ্যতে। কোনোবাই যদি মোক লাভ কৰিছে তেন্তে পুনৰ্জন্ম নহয়, ভগৱানে গ্যাৰান্টি দিছে। এতিয়া যেতিয়া কোনোবা উচ্চ কুলত জন্মগ্ৰহণ কৰে, মই জড়জাগতিক উচ্চ কুল কোৱা নাই, মই প্ৰথমতে গ'লো দেৱ দেৱতাসকলৰ আমাতকৈ বহুত ওপৰত, তেওঁলোকৰ ঐশ্বৰ্য। তেওঁলোকেও ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰি ভক্তি জীৱন আৰম্ভ কৰিব বিচাৰে। গীতাত কোনোবা যদি যোগী, অৰ্জুনে সুধিছে কোনোবা যদি ভক্তি যোগীৰ যদি এইটো জন্মত পৰমেশ্বৰ ভগৱানক নাপালে, অকণমান চেষ্টা কৰিছিল কিন্তু নোৱাৰিলে, কৈছে যে তাৰ লাভ আৰু লোকচান কি হ'ব? ভগৱানে কি ক'লে উত্তৰত? কি বুলি ক'লে? তেওঁ ক'ত জন্ম হ'ব? সুচিনাম শ্ৰীমতাম গেহে যোগভ্ৰষ্ট অভিজায়তে। সুচিনাম শ্ৰীমতাম গেহে যোগভ্ৰষ্ট অভিজায়তে। যিসকল যোগভ্ৰষ্ট হৈ গ'ল তেওঁলোক তেনেকুৱা ধৰণৰ ফেমিলিত জন্ম লাভ কৰিব। কিন্তু সাধাৰণতে কি হয়, তেনেকুৱা ধৰণৰ ফেমিলিত জন্ম লাভ কৰি তেওঁলোকে মায়াবদ্ধ হৈ যায়। বহুত যাৰ ঐশ্বৰ্য বিভূতি আছে তেওঁলোক ভক্তি, যেনেকৈ আমাৰ গুৰু মহাৰাজ single son of a billionaire father. আমাৰ গুৰু মহাৰাজৰ দেউতাক আমেৰিকাৰ বহুত ডাঙৰ এটা পেইণ্ট কোম্পানীৰ মালিক। কিন্তু গুৰু মহাৰাজ প্ৰভুপাদক সহায় কৰিবলৈ আমেৰিকাত জন্ম লৈছে। কিন্তু গুৰু মহাৰাজে সমস্ত ত্যাগ কৰি কিমান বছৰৰ সন্ন্যাস লৈছে? গুৰু মহাৰাজে কেইবছৰৰ সন্ন্যাস লৈছে? কিমান বছৰত লৈছে? 21 বছৰ। 24 বছৰত সন্ন্যাস গ্ৰহণ কৰিছে। তেনেকুৱা আছে কিন্তু কম। কিন্তু কুন্তি দেৱীয়ে কৈছে এনেই উচ্চ বোলে জন্মটো ভক্তি জীৱনৰ কাৰণে ইমান এটা ভাল নহয়, সাধাৰণ হৈ থাকে ভাল। আমি সকলোৱে জানো দ্বাৰকালে ভগৱানৰ ওচৰলৈ চিৰা লৈ পেলাই কোন গৈছিলে? বিপ্ৰ সুদামা, ভগৱানৰ বন্ধু। তেওঁৰ ঘৰত চিৰা, এটা চিৰাও নাছিলে সেই সময়ত। যেতিয়া ভাবিছে যে মই মোৰ পৰম মিত্ৰৰ ওচৰলৈ গৈ আছো, মই কিবাটো নিব লাগিব, সেইবুলি তেওঁ ভিক্ষা কৰিছে। যিখিনি পাইছে চিৰা সেইখিনি বান্ধিছে, কি কষ্ট কৰি গৈছে। দ্বাৰকাৰ দুৱাৰ মুখলে পৰমেশ্বৰ ভগৱানক যেতিয়া খবৰ দিছে, দ্বাৰ পালে, ভগৱান দৌৰি আহিছে, আলিংগন কৰিছে। কাক আলিংগন কৰিছে? সুদামা। ভগৱানৰ নিজৰ সিংহাসনত বহাইছে, বহাই পৰমেশ্বৰ ভগৱানে তেওঁক কি কৰিছে? চৰণ ধুৱাইছে।
ৰুক্মিণী দেৱীয়ে কি কৰি আছিল? কি কৰি আছে? হা? চামৰ ধুলাই আছিলে। হা? এইটো গৰম নালাগে। আচাৰ্যসকলে কয় যে পৰমেশ্বৰ ভগৱানে আমি কোনোবা যদি পৰম বৈষ্ণৱ আহে, আমি যদি ধুৱাব খোজো, চৰণ ধুৱাব খোজো, আমি জাৰ এটা পানী লৈ এনেকে ধুৱাওতো। ভগৱানে, আচাৰ্যসকলে কি কৈছে? ভগৱানে নিজৰ অশ্ৰুৰ ধাৰা দি সুদামাৰ বিপ্ৰৰ চৰণ ধুৱাইছে। পৰম ভক্ত সুদামা যেতিয়া যাব ওলাইছে দ্বাৰকাৰ পৰা, যেতিয়া তেওঁ লুকাইছিলে, সকলোৱে জানো আমি, তেওঁ চিৰাখিনি লুকাইছিলে যে ইমান তেওঁৰ ৰাজপ্ৰাসাদ, মই সৰু এইকেইটা চেৰ মই কেনেকে দিম? ভগৱানে কাঢ়ি লৈ পেলাই খাইছে। কিন্তু যেতিয়া যাব ওলাইছে, তেতিয়া ভগৱানে অন্তৰত ভাবিছে যে সুদামাৰ একো নাই, কিন্তু তেওঁৰ ভক্তি আছে অন্তৰত, হৃদয়ত ভক্তি, তেওঁৰ হৃদয়ত ভক্তি আছে। হৃদয়ত ভক্তিৰ প্ৰবল ভক্তি আছে, ভগৱানৰ প্ৰতি ভাৱ আছে। সেইকাৰণে তেওঁ মোৰ কাৰণে এইখিনি লৈ আহিছে, চিৰা লৈ আহিছে। কিন্তু মই কেনেকে কওঁ যে তেওঁৰ কাৰণে মই এটা ৰাজপ্ৰাসাদ মই বনাই দিছো? মই নকওঁ সেইটো, কাৰণ তেওঁ আচলতে মই গোটেই ত্ৰিভুৱন তেওঁক দি দিব লাগিছিলে, মোৰ যিমান আছে। সেইকাৰণে পৰমেশ্বৰ ভগৱানে একো নকলে সুদামা তেনেকে ঘূৰি আহি পেলাই দেখা পাইছে এটা কি হৈছে? ৰাজপ্ৰাসাদ এটা। ভগৱানে একো কোৱা নাই, কিন্তু ভগৱানক একো বুজিব নোৱাৰো। সেইকাৰণে দৰিদ্ৰতা, ফুল বেচা শ্ৰীধৰ মহাপ্ৰভুৰ সময়ত আছিলে। তেওঁ যোনটো ঘৰত থাকে, কলগছৰ এইবিলাক কাটি মেলি কল বেচে, এইবিলাক তেওঁ চেল কৰিছিল। আৰু মহাপ্ৰভুৱে সৰু থাকোঁতে সদায় তেওঁৰ পৰা জোৰ কৰি খাইছিলে চব। তেওঁৰ ঘৰটো ওপৰত খেৰ আছিল, খেৰ নাই, গোটেই চব পানী পৰে ভিতৰত। আৰু তেওঁ গোটেই ৰাতি কি কৰি থাকে? হৰিনাম কৰি থাকে 24 ঘণ্টা। ওচৰৰ মানুহে ভাবে যে তেওঁৰ ইমান দুখীয়া, তেওঁৰ দৰিদ্ৰতাৰ কাৰণে তেওঁ খাবলৈ পোৱা নাই, আজি পেটৰ ভোকত তেওঁ চিঞৰি আছে বুলি ভাবে। কিন্তু মহাপ্ৰভুৰ অন্তৰংগ পাৰ্ষদ আছিল তেওঁ। অন্তৰংগ পাৰ্ষদ, হৃদয়ৰ পাৰ্ষদ আছিলে তেওঁ। দৰিদ্ৰতা আমাৰ ভক্তি জীৱনৰ কাৰণে ভাল, বেয়া নহয়। আমি যদি ভগৱানৰ ওচৰত সমৰ্পিত হৈ যাওঁ, ভগৱানে আমাৰ চব দায়িত্ব ল'ব। প্ৰভুপাদে কৈছিলে যে গোটেই পৃথিৱীত যিমান হাতী আছে, হাতীবিলাকে কিমান খায়? বহুত খায়। মাতাজী কিমান খায়? হাতীয়ে বহুত খায়। এই চাপ্লাই বিলাক কোনে দি আছে? গভৰ্ণমেণ্টে দি আছে, আমি দি আছো, নে আমি কালেকশ্যন কৰি পেলাই খুৱাই আছো হাতীবিলাকক? কোনোবা খুৱাই আছো নেকি? কোনে খুৱাই আছে? ভগৱানে খুৱাই আছে। আমি সুন্দৰকে কৈ দিওঁ, প্ৰকৃতিয়ে খুৱাই আছে। ৰূপে কৈছে যে প্ৰকৃতি, আমি প্ৰকৃতিলৈকে গৈ পাইছো, যে প্ৰকৃতিৰ আঁৰত যে পৰম পুৰুষ পৰমেশ্বৰ ভগৱান আছে, আমি পাহৰি গৈছো। ৰূপে এটা উদাহৰণ দিছিল, সঁচা উদাহৰণ, ট্ৰু ষ্টৰী। এঘৰ মানুহৰ হাজবেণ্ড ৱাইফ আছে আৰু এটা বাচ্চা এটা জন্ম হ'ল। আমেৰিকাৰ কথা কৈছো।
বাচ্চা হাজবেণ্ড ইমান ব্যস্ত, তেওঁ ৰাতিপুৱাই আৰ্লি মৰ্ণিং ওলাই যায়, ৰাতি আহি সোমাই, আকৌ বাচ্চাটো পিছদিনা উঠাৰ আগতে আকৌ ওলাই গুচি যায়। বাচ্চাটো তেওঁক দেখাই নাই জন্মৰ পৰা। শুই থাকোঁতে যি তেওঁ মৰম কৰিছে বাচ্চাটো, তেনেকৈ বাচ্চাটো ক্ৰমান্বয়ে ডাঙৰ হৈছে। ডাঙৰ হোৱাৰ পিছত বাচ্চাটো কেইবছৰ হ'ল? লাহে লাহে 6 বছৰ হৈ গ'ল। 6 বছৰ অলপ ডাঙৰ হয়, অলপ ডাঙৰ হৈছে। এদিন দেউতাকৰ গাও বেয়া আছিল আৰু ছুটি ল'ব মন গ'ল। তেওঁ এতিয়া ক'তো নাযাওঁ মই আজি। তেওঁ এটা ৰুমত সোমাই পেলাই আৰামত ৰেষ্ট কৰি শুই আছে। বাচ্চাটোতো অলৰেডি 6 বছৰ হ'ল। বাচ্চাটোৱে আহি মাকক সুধিছে, এই বিচনাত কোন শুই আছে? এওঁ কৈছে, তোমাৰ দেউতাক, ইয়ৰ ফাদাৰ। মোৰতো ফাদাৰ নহয়, একো মই দেখা নাই আজিলৈকে। নাই 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 নাই, তুমি এওঁৰ পৰা তুমি জন্ম হৈছা। কৈছে, নাই 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 মাদাৰ, ইউ আৰ লাইং, তুমি মিছা কথা কৈ আছা। এওঁৰ পৰা মই জন্ম হোৱা নাই, মই তোমাৰ পৰা জন্ম হৈছো। নাই 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 নাই, তোমাৰ দেউতা, স্বয়ং দেউতা। তেতিয়া মাকে বাচ্চাটোক বুজালে গোটেই, কিয় এনেকুৱা হৈছে। প্ৰভুপাদে কৈছে, আমাৰ অৱস্থাটো সেইটো হৈছে। আমি প্ৰকৃতিলৈকে আমি গৈ পাইছো যে প্ৰকৃতিয়ে চুনামি আনিছে, প্ৰকৃতিয়ে ভূমিকম্প আনিছে, প্ৰকৃতিয়ে বানপানী আনিছে। এই প্ৰকৃতিৰ মাজত হাতীবিলাকে খাই আছে, প্ৰকৃতিয়ে খুৱাই আছে, প্ৰকৃতিৰ লগত এটাচমেণ্ট হৈ আছো। প্ৰকৃতিৰ আঁৰত যে পৰমেশ্বৰ পৰমপুৰুষ ভগৱান আছে, সেইটো আমি বুজিব চেষ্টা কৰা নাই আৰু আমি পাহৰি গৈছো। একদম পাহৰি গৈছো। যিসকল পৰমংশ, তেওঁলোকক পৰমংশ কিয় কয়? আমি যিবিলাক ৰাজহংস থাকে, এই ৰাজহংসবিলাকক আমি কেতিয়াবা নগাঁও টাউনত ডাষ্টবিনবিলাকত আমি দেখা পাওঁ নেকি? যে ৰাজহংস গৈছে, ডাষ্টবিনত গৈছে, ডাষ্টবিনত গৈ খোৱা বস্তু বিচাৰি আছে, দেখা পাওঁ কেতিয়াবা? নাথাকে। তাত ডাষ্টবিনবিলাকত কোনে কৰি থাকে? লেতেৰা জেগাবিলাকত কাউৰী। কাউৰীৰ প্ৰথম দৃষ্টি তাতে পৰিব। পৰমংশসকলে এই সমাজৰ যিমান বেয়া আছে, সেই বেয়াবিলাক তেওঁলোকে গ্ৰহণ নকৰে। তেওঁলোকে গ্ৰহণ কৰিব গীতা, ভাগৱত, ভক্ত সংগ, বৈষ্ণৱ সেৱা, এইবিলাক সকলোবিলাক গ্ৰহণ কৰি তেওঁ সেইমতে তেওঁ নিজৰ জীৱনটো অতিবাহিত কৰিব। তেওঁ পৰমহংস। কাউৰীয়ে কি বিচাৰিব? ক'ত লেতেৰা আছে, কোনে ক'ত কি পেলাই থৈছে, সেইবিলাক বিচাৰি থাকিব। হংস এটাই, আমি স্কুলতো এইটো পঢ়িছিলোঁ, এটা যদি গাখীৰ আৰু পানী একেলগে মিলি আছে, পানীটো গ্ৰহণ নকৰে। পানীটো বাদ দি হংসই অকল, ৰাজহংসই গাখীৰটো গ্ৰহণ কৰে। প্ৰভুপাদ তেনেকুৱা আছিলে। প্ৰভুপাদে আমেৰিকাৰ যিমান দুখ আছে, যিমান বেয়া আছে, সকলোবিলাক তেওঁ নিজৰ দৃষ্টিৰ পৰা তেওঁ আঁতৰাই দিছিলে। তেওঁ ভাবিছিলে যে গোটেই পাশ্চাত্য দেশে পাশ্চাত্য দেশে তাৰিব লাগে যে তেওঁলোক অতি কষ্টত আছে, দুখ দূৰ তেওঁলোকে স্পিৰিচুৱেলি তেওঁলোকে ব্লাইণ্ড হৈ আছে, অন্ধ হৈ আছে তেওঁলোক। সেইকাৰণে তেওঁলোকক যদি ভগৱান কৃষ্ণৰ কথা যদি তেওঁলোকে একচেপ্ট কৰে, তেন্তে তেওঁলোকৰ জীৱন কি হৈ যাব? আনন্দময় হৈ যাব। কৃষ্ণ, আমি যদি জড়জগতত আমি যিমান কাম কৰোঁ,
আমাৰ কি নাথাকে, আমি কাম কৰিছোঁ সুমেৰুৰ সমান, আমি আশা কৰিব পাৰোঁ কোনোবাই তিলটোৰ সমান কোনোবাই আমাক ৰিটাৰ্ণ দিব পাৰে। এই গোটেই জড়জাগতিক যিবিলাক কাম, এজন খুব প্ৰভু নিজে পলিটিক্সত আছিলে, নগাঁৱৰ MLA আছিলে, এজন চিনিয়ৰ পলিটিচিয়ানে মোক কৈছিলে, কৌশিক, পলিটিক্স ইজ এ থ্যাঙ্কলেস জব। থ্যাঙ্কলেস জব। যিমানেই নকৰোঁ মানুহ কেতিয়াও কি নহয়, সন্তুষ্ট নহয়, ছেটিছফাই কৰিব নোৱাৰে, ছেটিছফাইড নহয়, একদম থ্যাঙ্কলেস, একেবাৰে থ্যাঙ্কলেস। মই মানে হেৰি হৈ গৈছোঁ, মোৰ মানে ডিপ্ৰেশ্যন আহি গৈছে। পৰমেশ্বৰ ভগৱানৰ ক্ষেত্ৰত আমি যদি তিলটোৰ সমান যদি আমি সমৰ্পিত হওঁ, পৰমেশ্বৰ ভগৱানে আমাক সুমেৰুৰ সমান আমাক কৃপা বৰ্ষণ কৰে। থ্যাঙ্কলেস জব নহয় এইটো। কোনো নাই, ভগৱান হৈছে, জগন্নাথ বহি আছে, ভাৱগ্ৰাহী, আৰু প্ৰভুৱে দুপৰীয়া বুজাই কৈ থৈ আহিছে ভোগগ্ৰাহী। জগন্নাথ ভক্তৰ লগত ভাৱৰ আদান প্ৰদান কৰে, আৰু ভোগগ্ৰাহী, দেখা দেখি কথা, জগন্নাথে ভোগ গ্ৰহণ কৰি ভাল পায়। ভগৱান থ্যাঙ্কলেস নহয়। আমি যদি ভগৱানৰ কাৰণে অকণমানো কৰোঁ, সেইটো ৱেষ্ট অফ টাইম নহয় আমাৰ, ৱেষ্ট অফ টাইম, ৱেষ্ট অফ এনাৰ্জি নহয়। স্বল্পমপি চ ধৰ্মস্য ত্ৰায়তে মহতো ভয়া। বহুত ডাঙৰ ভয়ৰ পৰা আমি যদি অকণমান ভগৱানৰ কাৰণে কৰোঁ, মহাভয়ৰ পৰা আমাৰ মুক্তি প্ৰদান কৰিব পাৰে। জড়জগতৰ চবতকৈ ডাঙৰ ভয়টো কি? চবতকৈ ডাঙৰ ভয়টো প্ৰভু আপোনাক, জড়জগতৰ চবতকৈ ডাঙৰ ভয়টো কি? মৃত্যু ভয়। ভগৱানৰ কাৰণে আমি যদি অকণমান কৰোঁ, ভগৱানে মৃত্যু ভয়ৰ পৰা আমাক মুক্তি প্ৰদান কৰিব পাৰে। কিমান কৃপালু। আমি ভগৱানৰ কথা একো গম নাপাওঁ। দ্ৰৌপদীক তেওঁ বস্ত্ৰহৰণৰ সময়ত তেওঁ বচালে, কিন্তু দ্ৰৌপদীৰ বাচ্চাকেইটাক যেতিয়া মাৰিছে অস্বস্থামাই, বচোৱা নাই। প্ৰত্যেকটোত লীলা সন্নিৱিষ্ট হৈ থাকে। কি লীলা বেকগ্ৰাউণ্ডত আছে আমি বুজিব নোৱাৰোঁ, আমাৰ ক্ষুদ্ৰ মগজেদি এইটো বুজি নাপাওঁ। ডাঙৰ ডাঙৰ আচাৰ্যসকলে বুজি নোপোৱা হৈ যায়। স্বয়ং ইন্দ্ৰই বুজি নোপোৱা হৈ গৈছিল, স্বয়ং ব্ৰহ্মাই বুজি নোপোৱা হৈ গৈছিল ভগৱানৰ লীলা। যি পাণ্ডৱৰ লগত সদায় সহায় কৰি আছে, কৃষ্ণইটো ইচ্ছা কৰিলে যে মই বনবাসটো মই হেৰি কৰি দিওঁ, মই এক্সামটেড কৰি দিওঁ, কেবিনেট ডিচিশ্যনো নালাগে, মই নিজে এক্সাম কৰিব পাৰোঁ, এক্সাম কৰি দিওঁ। এক্সাম কৰিলে নেকি? পাণ্ডৱৰ বনবাসটো এক্সামশ্যন দি দিয়া নাই। কিয় দিয়া নাই সেইটো তাতো বহুত তথ্য সোমাই আছে তাত। চবেই কয় হৰে কৃষ্ণ, মাখন চুৰ কৰে। চোৰ যিসকলে বহুত আছেতো ভাল নাপায়। চোৰ এজনক আমি এনেকুৱাকে প্ৰতিষ্ঠা কৰিব গৈছে আপোনালোকে। তেতিয়া ভগৱান বাচ্চা, একদম বাচ্চাৰ ভিতৰত এদিন যশোদাক কৈ আছে, এই যশোদা মা, কিয় নাজানো কিন্তু মই মাখন খাই খুব ভাল পাওঁ। যশোদাক কৈ আছে, মাকক কৈ আছে। সেই সময়তে ওচৰৰ এগৰাকী গোপীয়ে কথাটো শুনি আছিলে। কৃষ্ণৰ লীলাবিলাক চাবলৈ আহে, কি কৰি আছে। ওচৰৰ সব গোপীসকল কৃষ্ণক লৈ ব্যস্ত, বাকী কোনো ব্যস্ততা নাই।
তেওঁ শুনি আছে যে কৃষ্ণই কৈছে মাখন খাই ভাল পায়। লগে লগে তেওঁ ভাবিছে যে কৃষ্ণ, তেওঁ হৃদয়ত তেওঁ ভাবিছে যে কৃষ্ণ কেতিয়া মই মাখন ৰেডি কৰি থ'ম, কেতিয়া কৃষ্ণ আহিব আৰু মোৰ ঘৰত মাখন খাব। তেওঁ সেইটো সোমাই গ'ল। আপ্ৰাণ তেওঁ ভাৱেৰে কৃষ্ণক মাতি আছে। বহুত ৰখি আছে তেওঁ ঘৰত, মাখন বনাই ৰখি থাকে সদায়। কৃষ্ণটো চব জানে। এদিন সঁচাকে কৃষ্ণ লাহে 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 আহিছে, আহি পেলাই সোমাই গৈছে। গোপীগৰাকীয়ে মনে মনে বাহিৰৰ পৰা চাই আছে কি কৰে কৃষ্ণ। কৃষ্ণ কিমান ভগৱানৰ স্বভাৱটো কেনেকুৱা সেই কথাটো ক'ব গৈ আছো। কৃষ্ণ দেখিছে যে কৃষ্ণ গ'ল ভিতৰত, মাখন খাই আছে, মাখনখিনি পাই তৃপ্তিৰে খাইছে। খাই পেলাই গপককে সন্মুখত এটা স্তম্ভ আছিলে। স্তম্ভটো বিভিন্ন মণিমুক্তা দি এইটো লগোৱা আছিলে, মণিমুক্তা। তাত আইনাৰ সন্মুখত যেনেকে আমি নিজকে চাওঁ, তিলক লগালেও আমি আইনাৰ সন্মুখত চাওঁ, এনেকে কৃষ্ণই ঘপককে এবাৰ এই স্তম্ভটোক নিজক দেখা পালে। কৃষ্ণই ভাবা নাই যে সেয়া প্ৰতিবিম্ব। কৃষ্ণই ভাবিছে আৰে মই এইটো খাবলৈ আহিছো, তুমিও আহি পালা। তুমিও আহি পালা, ঠিক আছে ঠিক আছে। তুমি খালি মোৰ এটাই চৰ্ত আছে, তোমাকো মই দিম মাখন, তুমি যশোদামা আৰু গোপী গৰাকীক তুমি খালি গোপী মাতাক ক'ব নোৱাৰিবা, তুমি হ'বনে? নিজৰ প্ৰতিবিম্বটোক কৈ আছে আৰু নিজৰ মাখনখিনি প্ৰতিবিম্বক খাবলৈ এনেকে দি দিছে, লোৱা তুমি এইটো লোৱা। প্ৰতিবিম্বই মাখন খাব নেকি? নাখায়, পৰি গৈছে। কিন্তু কৃষ্ণই ভাবি আছে সঁচাকে ছেকেণ্ড এজন আহিছে, তেওঁ মাখন চুৰ কৰিবলৈ সোমাইছে। আকৌ এবাৰ দিয়ে, আকৌ পৰি গ'ল, আকৌ এবাৰ দিয়ে, আকৌ পৰি গ'ল। কৃষ্ণই এবাৰ উঠিল খং। চব গোপীগৰাকীয়ে চাই আছে বাহিৰৰ পৰা, দূৰৰ পৰা। কৃষ্ণৰ খং উঠিলে, কৈছে ঠিক আছে, তুমি মাখনো নোখোৱা, তোমাক মই দি আছো, তুমি পেলাই আছা, তুমি চোৱা, তুমি যি ইচ্ছা তুমি কৰা, তুমি যশোদামাক ক'বা কোৱা, গোপীগৰাকীক কোৱা, এইটো যি কৰা তুমি যোৱা কৰা। কৃষ্ণৰ খং উঠি গ'ল। তেতিয়া গোপীগৰাকী দেখা পাই হাঁহিছে, হাঁহি ৰখাব পৰা নাই। এইবিলাক কৃষ্ণৰ প্ৰেমৰ লীলা, এইবিলাক চুৰি লীলা নহয়। ভগৱানৰ লীলা আমি বাহ্যিক দৃষ্টিৰে বুজিবলৈ চেষ্টা কৰিব নালাগে। আমাক আচাৰ্যসকলে কি ধৰে কৈছে, আমি সেইমতে আমি যদি পৰম্পৰাত আমি যদি চেষ্টা কৰোঁ তেতিয়া সম্ভৱ হয়। ভগৱানৰ ওচৰত যোনে চাৰেণ্ডাৰ কৰে, এটা কথা গাৰাণ্টি, ভগৱানৰ ওচৰত যোনে আশ্ৰয় বিচাৰি গৈছে, শ্বেল্টাৰ বিচাৰি গৈছে, তেনেকুৱা আশ্ৰয় বিচাৰি যোৱাজন আজিলৈকে কোনো এটা ৰেকৰ্ড কোনেও দেখাই দিব নোৱাৰিব যে তেওঁ আশ্ৰয় প্ৰদান কৰা নাই। ভগৱানে সকলোকে আশ্ৰয় প্ৰদান কৰে। ৰামচন্দ্ৰ যেতিয়া এই ব্ৰিজখন বনাই আছে, সেই সময়ত কোন আহি পাইছিল? বিভীষণ আহি পাইছিল। ৰাৱণক ত্যাগ কৰি বিভীষণ আহি পাইছে। বিভীষণ যেতিয়া আহিছে, তেতিয়া ৰামচন্দ্ৰই তেওঁক আঁকোৱালি লৈছে। কিন্তু ৰামচন্দ্ৰৰ বহুত এডভাইজাৰ আছিলে, আমি জানো। তেওঁলোকে ৰামচন্দ্ৰক কাণত ফুচফুচাইছে, হে ৰামচন্দ্ৰ, হে প্ৰভু, তেওঁতো ৰাৱণৰ স্পাইও হ'ব পাৰে, আমাক ৰাৱণে পঠাই দিব পাৰে, আমি তেওঁক হেৰি কৰা উচিত নহ'ব, আপুনি গ্ৰহণ কৰা উচিত নহ'ব, তেওঁ আশ্ৰয় দিয়া উচিত নহ'ব। ভগৱান ৰামচন্দ্ৰই কৈছে, মোৰ ওচৰত যোন আশ্ৰয় বিচাৰি আহে তেওঁক মই
কোনো কাৰণতে নিৰুদ্ধা কৰিব নোৱাৰো। তেতিয়া এটা তেওঁ এটা কথা ক'লে নিজৰ এডভাইজাৰ কেইজনক। কথাটো এনেকুৱা আছিল, এজন ব্যক্তি জংঘলৰ মাজত ৰামচন্দ্ৰ গৈ আছে, জংঘলেদি গৈ আছে ভিতৰেদি। গৈ থাকোঁতে খুব ডাঙৰ জংঘল আছিলে, তাত হিংস্ৰ জন্তু চব আছিলে, বাঘ সিংহৰ পৰা আৰম্ভ কৰি চব আছিলে। এটা বাঘে সেই ব্যক্তিজনক খেদি আহিছে। যেতিয়া খেদি আহিলে সেই ব্যক্তিজন লগে লগে এটা প্ৰকাণ্ড গছ এজোপা আছিল, গছত উঠি ওপৰ পালেগে। বাঘটো তলত আছে, তেওঁ ওপৰত। আৰু ব্যক্তিজনে দেখা পাইছে সেই গছজোপাত ওপৰত এটা বান্দৰ উঠি আছে। তলত বাঘটোৱে বান্দৰটোক কৈ আছে যে এওঁ হৈছে মনুষ্য, এওঁ মানুহ। এতিয়া মোৰ সাংঘাতিক ভোক লাগিছে, মোক খাব লাগে, গতিকে এই মানুহটোতো আমাৰ শত্ৰু সদায়। তুমি আৰু মইতো সদায় ইয়াত জংঘলত একেলগে থাকো সদায়। বান্দৰটোক বুজাই আছে, তুমি মই একেলগে থাকো আৰু ইহঁতি তোমাৰো শত্ৰু, কাৰণ তোমাক যেতিয়া দেখা পায় পাথৰ মাৰে, খেদি দিয়ে, তোমাক অত্যাচাৰ কৰে, তোমাৰ শত্ৰু। গতিকে তোমাৰো শত্ৰু, মোৰো শত্ৰু। গতিকে তুমি যেনে তাক ঠেলি দিয়া তললৈ, তুমি পেলাই দিয়া, মোৰ ভোক লাগি আছে, মই খালে মই শান্তি পাম। বান্দৰটোৱে কৈছে নাই 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 নাই, আমি মোৰ শত্ৰু হ'ব পাৰে যোনেই নহওক, কিন্তু তেওঁ বিপদত পৰিছে, বিপদত পৰি এই গছজোপাত আশ্ৰয় লৈছে আৰু মই ইয়াতে আছো, মোৰ ওচৰত আছে আশ্ৰয়। গতিকে মই যোনে মোৰ ওচৰত আশ্ৰয় লৈছে, মই তেওঁক প্ৰত্যাখ্যান কৰিব নোৱাৰো, এইটো অসম্ভৱ কথা। বহুত বুজাৰ পিছতো বান্দৰে নামানিলে। কৈছে মোৰ নিজৰ ধৰ্ম নাথাকিব পাৰে, কিন্তু মোৰ বিবেকে এইটো নকয় যে তেওঁক ঠেলি দিওঁ তললৈ। ৰামচন্দ্ৰে আকৌ ক'বলৈ আৰম্ভ কৰিছে, যেতিয়া বান্দৰটোক নোৱাৰিলে, তেতিয়া যোনজন মানুহজন উঠি গৈছিলে, মানুহজনক বাঘটোৱে কৈছে যে মোৰ বিৰাট ভোক লাগিছে, তুমি জানা সেইটো, এতিয়া দেখিছা, তুমি এটা কাম কৰা, তুমি ওপৰত আছা, তুমি এই বান্দৰটোক ঠেলি দিয়া তলত, মই বান্দৰটোকে খাওঁ, তেতিয়া তোমাক মই যাবলৈ দিম, মই তোমাক আগবঢ়াইও দিম আগত। মানুহজনে ভাবিলে এইটো কথাটোতো বেয়া পোৱা নাই বাঘটোৱে, ময়ো বাচি যাওঁ। যোনটো বান্দৰে তেওঁক সহায় কৰিছিল অকমান আগতে, মানুহজনে কি কৰিলে, বান্দৰটো ধৰি ঠেলি মানুহজনক ঠেলি পেলাই দিলে। বান্দৰটোৱে বাঘটোৰ সন্মুখত আহিলে, আহি পেলাই বান্দৰটোক হেৰিয়ে কৈছে, তোমাক মই কৈছিলো নহয় ই আমাৰ দুজনেৰে শত্ৰু, তোমাক মই নাখাওঁ, তোমাক মই দেখাই দিলো ই আমাৰ শত্ৰু বুলি। তুমি ওপৰত যোৱা, এতিয়া এই বাঘটোৰ টাৰ্গেট হৈছে এই মানুহজন, গতিকে তুমি ঠেলি দিয়া, এইবাৰ গৈ পেলাই তুমি ঠেলা, মই তাক খাই পেলাই মই আত্মতৃপ্তিৰ ল'ব, মোৰ সাংঘাতিক ভোক লাগিছে। বান্দৰটো উঠি গ'ল, কিন্তু ওপৰৰ পৰা বাঘটোক কৈছে যে এই মানুহজনৰ ধৰ্ম থাকিব লাগিছিল। সাধাৰণতে মনুষ্যসকল আৰু জীৱ জন্তুৰ মাজত ডিফাৰেন্সটো এইটোৱেই যে আমি ধৰ্ম মানি চলো, তেওঁলোকৰ ধৰ্ম নাই। কৈছে যে ধৰ্ম থাকিব লাগিছিল, কিন্তু নাই, কিন্তু মই অধৰ্মী হ'ব নোৱাৰো। মোক ঠেলি দিছিল, কিন্তু মই অধৰ্মী হ'ব নোৱাৰো। তেওঁ মোৰ আশ্ৰয়ত আছে, সেইটো মই মোৰ গোটেই বংশৰ মই কালিমা সানিব নোৱাৰো তাৰমানে। ৰামচন্দ্ৰই তেনেকে বুজাইছে। পৰমেশ্বৰ ভগৱান ইমান কি ভক্তবৎসল, ভক্তবৎসল, ভক্তৰ কাৰণে ভগৱানে চব কৰিব পাৰে।
ভগৱানক ওচৰত যদি আমি প্ৰভুপাদে কৈছে আমি যদি এটা ষ্টেপ দিওঁ ভগৱান কেইটা ষ্টেপ আগত আহে কেইটা ডাঙৰকে 10টা ইয়াত তাৎপৰ্যত কৈছে প্ৰভুপাদে কৈ আছে যে যিসকল মায়াচন্ন হৈ থাকে নিচে মায়াৰ বসে যাচ্য ভেসে মিছে মায়ার বসে যাচ্য ভেসে হাস্য হাবু ডুবু ভাই মায়ার বসে যাচ্য ভেসে হাস্য হাবু ডুবু ভাই রাধা কৃষ্ণ কালব কলরে সবাই রাধা কৃষ্ণ কলরে সবাই জীব কৃষ্ণের দাস এই বিশ্বাস জীব কৃষ্ণের দাস এই বিশ্বাস জীব কৃষ্ণের দাস এই বিশ্বাস করলে তো আর দুঃখ নাই জীব কৃষ্ণের দাস এই বিশ্বাস করলে তো আর দুঃখ নাই রাধা কৃষ্ণ বল বল বলরে সবাই রাধা কৃষ্ণ বল বল বলরে সবাই জীব কৃষ্ণের দাস এই বিশ্বাস করলে তো আর দুঃখ নাই যি মুহূৰ্তত আমি গম পাম যে পৰমেশ্বৰ ভগৱানৰ আমি নিত্য দাস কনষ্টিটিউচনেল পজিশন আমাৰ হৈছে আমি পৰমেশ্বৰ ভগৱানৰ নিত্য দাস সেই যেতিয়া স্থিতিটো আমি গম পাম আমাৰ যিমান জড় জগতৰ যিমান দুখ আছে আমি তাৰ পৰা পৰিত্ৰাণ পাম লগে লগে আমাৰ পাৰ্থক্য নাথাকে আমি কলি যুগত আছো দাপৰ যুগত আছো ত্ৰেতা যুগত আছো নে সত্য যুগত আছো আমি যদি পৰমেশ্বৰ ভগৱানৰ দিব্য নামৰ আশ্ৰয়ত থাকিব পাৰো তেন্তে কি হ'ব আমি আমাৰ যিমান দুখ আছে জীৱনৰ আমি ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰো বহুত সময় আমনি দিলোঁ আপোনালোকক 9:30 হ'ল 9:30 হ'ব এতিয়া প্ৰসাদো আছে খুব ভাল লাগিলে খালি শেষৰ বাবে ইয়াত কুন্তি দেৱীয়ে যিখিনি কৈ আছে শ্ৰীল প্ৰভুপাদৰ যিটো তাৎপৰ্য ইয়াৰ মূল বিষয়বস্তুটো হৈছে আমি ধনী হ'ব পাৰোঁ নিৰ্ধনী হ'ব পাৰোঁ আমি দেখাত সুন্দৰ হ'ব পাৰোঁ আমি সুন্দৰ নহ'ব পাৰোঁ কি আব্ৰাহাম জন আব্ৰাহাম আমি জন আব্ৰাহাম নহ'ব পাৰোঁ এটা কথা জন আব্ৰাহামক এটা কথা সুধিছিলে যে আপুনি ইমান যে ফিট হৈ আছে ইয়াৰ কাৰণটো কি জন আব্ৰাহামে কৈছে যোৱা 25 বছৰ মই
নিচা কৰা নাই, মই যোৱা 25 বছৰ মাছ মাংস একো খোৱা নাই, ওচৰত যোৱা নাই, মই ওচৰতে নাযাওঁ। এইটো জিম বহুতে কৰে, কিন্তু এইটো ফিটনেছৰ মূল মন্ত্ৰ। গোটেই বলিউড চবে বুজি পাইছে এতিয়া যে আমি যদি নিৰামিষ ভোজী হয় থাকিব পাৰোঁ, আমি ধাৰ্মিক হওঁ অধাৰ্মিক হওঁ সেইটো ইম্পৰ্টেণ্ট নহয়, তেতিয়া আমি আমাৰ নিজৰ স্বাস্থ্যৰ কাৰণে ভাল এইটো। আৰু এই কলিযুগত আমি বিশেষ সুন্দৰ এটা ক্ষণত আহি জন্ম লৈছোঁ ইয়াত, যে আমি এই সময়টোত আমি শ্ৰীল প্ৰভুপাদে ইয়াত আহিছে। শ্ৰীল প্ৰভুপাদে যে ইয়াত গোটেই সমগ্ৰ বিশ্বব্যাপী যে প্ৰচাৰ কৰিব, গোটেই শাস্ত্ৰৰ ৰেফাৰেঞ্চ আছে এইবিলাক। এনেই প্ৰভুপাদে পঢ়া নাই গোটেই বিশ্বব্যাপী হৰিনাম সংকীৰ্তন। ব্ৰহ্মবৈবৰ্ত পুৰাণত উল্লেখ আছে যে পৰমেশ্বৰ ভগৱান যেতিয়া মহাপ্ৰয়াণ হ'ব, তেতিয়া যিমান গংগা যমুনা সৰস্বতী যিমান পবিত্ৰ যিমান নদী আছিলে, তেওঁলোক সকলো গৈ ভগৱানৰ ওচৰত গৈছে যে আমাৰ অনুৰোধ যে আমাকো তুমি কৃপা কৰা যাতে আমি লুপ্ত হৈ যাওঁ, কাৰণ তুমি প্ৰস্থান কৰাৰ পিছত কলিযুগ আৰম্ভ হ'ব। আৰু এই কলিযুগত যিমান পাপ হ'ব, সেই পাপীসকল আহি আমাৰ ইয়াত স্নান কৰিব, স্নান কৰি আমাক দূষিত কৰিব, আমি কেনেকে উদ্ধাৰ হ'ম? তাৰপিছত ভগৱানে ক'লে যে তোমালোক কলিযুগৰ 5000 বছৰলৈকে ধৈৰ্য ধৰা। 5000 বছৰ হোৱাৰ পিছত মোৰ মন্ত্ৰ উপাসক মানে মন্ত্ৰ উপাসক কোন? হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। যোনে হৰিনাম প্ৰচাৰ কৰিব, তেওঁ 5000 বছৰৰ পিছত আহি আছে। তেতিয়া সমগ্ৰ বিশ্বত তেওঁ হৰিনাম প্ৰচাৰ কৰিব, আৰু তেওঁ শুদ্ধ ভক্ত বৈষ্ণৱিজিম প্ৰচাৰ কৰিব। আৰু তেওঁলোকে আহি তোমালোকৰ তাত স্নান কৰিব। যিমান কলিযুগৰ কলুষতা আছে তোমালোকৰ গাত, পাপীবিলাকে যিবিলাক সেইবিলাক নাশ হৈ যাব, তোমালোক শুদ্ধ হৈ থাকিবা। শ্ৰীল প্ৰভুপাদৰ কথা উল্লেখ আছে, ভৱিষ্য পুৰাণত উল্লেখ আছে যে মোৰ প্ৰধান সেনাপতি আহি আছে কলিযুগত, যাৰ মাধ্যমত সমগ্ৰ বিশ্বব্যাপী লোকসকলে কি কৰিব? তিলক আৰু শিখা ৰাখিব। সমগ্ৰ বিশ্বত যাৰ প্ৰভাৱত এতিয়া আমি দেখা পাইছোঁ, সমগ্ৰ বিশ্বত শিখা কি তিলক কি যোনে নাজানে, তেওঁলোকেও শ্ৰীল প্ৰভুপাদৰ কৃপাত শুদ্ধ ভক্তলৈ ৰূপান্তৰিত হৈছে। যেতিয়া ভগৱানৰ বিষয়ে একো নাজানে, হৰে কৃষ্ণ মহামন্ত্ৰটো প্ৰশ্নই নাই। প্ৰভুপাদৰ কৃপা, এজন বৈষ্ণৱে, যোন শুদ্ধ বৈষ্ণৱ, তেওঁ সকলোকে হৃদয়খন চাফা কৰি দিব পাৰে। গতিকে আপোনালোকক শেষৰ বাবে এটাই অনুৰোধ কৰিম, শেষৰ বাবে যে এবাৰ হৰে কৃষ্ণ মহামন্ত্ৰ গাম, তাৰপিছত আজিলৈ বিৰাম দিম, দেৰি হৈ গৈছে। এবাৰ গাব আপোনালোকে হাত তুলি পেলাই। হাত তোলা অৰ্থটো কি? সাৰেণ্ডাৰ। যেতিয়া আৰ্মিসকলে যেতিয়া যুদ্ধত যায়, যিসকল শত্ৰু থাকে তেওঁলোকে যদি হাত দুখন তলত ৰাখি থয়, তেওঁলোকক কি কৰে? মাৰি দিয়ে, গুলি কৰি দিয়ে। আৰু যিসকলে হাত তুলি দিয়ে, চাৰেণ্ডাৰ কৰিছে, তেওঁলোকক মাৰি নিদিয়ে।
পৰমেশ্বৰ ভগৱানে আমি হাত তুলি পেলাই যেতিয়া ভগৱানৰ দিব্য নাম ল'ম, ভগৱানৰ দিব্য কৃপা বৰ্ষণ হ'ব। হা? কাৰ ওপৰত বৰ্ষণ হ'ব? আমাৰ সকলোৰে ওপৰত। হা? হৰে কৃষ্ণ হৰে কৃষ্ণ 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 হরে 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 রাম হরে রাম 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 হরে হরে শ্রীল প্রভুপাদ কি হরে কৃষ্ণ। হরে কৃষ্ণ।